হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰৰ ধন্যবাদ দিওঁ, তেওঁ যে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দিছে আৰু তেওঁৰ অনুগ্ৰহত আমাক সকলোকে ভালে ৰাখিছে। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ প্ৰকাশিত বাক্য 19 অধ্যায়ৰ 3 পদ। ইয়াৰ সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, আৰু তাইৰ ধোঁৱা সদা সৰ্বদাই উঠিব লাগিছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিম। প্ৰভু চাকিসকল ইয়াতে কৈছে, আৰু তাইৰ ধোঁৱা। কাৰ ধোঁৱা? হালেলুয়া। ইয়াতে এজনী তিৰোতাৰ বিষয়ে কোৱা হৈছে, যিটো তেওঁ ব্যভিচাৰ কৰিছিলে। ইয়াতে বাবিলৰ বিনাশৰ কাৰণে স্বৰ্গত আনন্দ বুলি ইয়াতে ওপৰৰ লাইনত লিখা আছে 19 অধ্যায়ৰ। ঈশ্বৰে বাবিল যিটো ঠাই এজনী বেশ্যা তিৰোতাৰ লগত তেওঁ তুলনা কৰিছে, আৰু তেওঁ এইটো কাৰণে কৰিছে যে বাবিলত থকা মানুহবিলাকৰ বেয়া চৰিত্ৰ, বেয়া তেওঁবিলাকৰ আচাৰ ব্যৱহাৰ ঈশ্বৰৰ পৰা দূৰ হৈ গৈছিলে। সেইকাৰণে ঈশ্বৰে তেওঁক সেই বাবিল ঠাইখন এজনী ব্যভিচাৰী তিৰোতাৰ লগত তুলনা কৰিছে। সেইকাৰণে তেওঁ যেতিয়া নিজৰ পাপবিলাক, নিজৰ বেয়া কৰ্মবিলাক প্ৰভুৰ আগত স্বীকাৰ কৰিলে, তেওঁ হালেলুয়া বুলি ক'লে। বাবিলৰ মানুহবিলাক যেতিয়া হালেলুয়া, নিজৰ যিটো ঈশ্বৰক তেওঁবিলাকে পাপবিলাক স্বীকাৰ কৰি হালেলুয়া বুলি ক'লে, আৰু পৃথিৱীৰ যিমান ভ্ৰষ্ট কৰিছিল সেই সকলো বেশ্যাবিলাকে যিটো তাইৰ হাতৰ পৰা, যিটো বাবিল ঠাইৰ পৰা তেওঁ ৰক্তপাত যিটো প্ৰতিশোধ লৈছিলে, তেওঁবিলাকে দুনাই হালেলুয়া বুলি ক'লে। সেইকাৰণে ঈশ্বৰে তেওঁবিলাকক উদ্ধাৰ কৰিলে, ঈশ্বৰে তেওঁবিলাকক পৰিত্ৰাণ কৰিলে, তেওঁবিলাকে ঈশ্বৰৰ ফালে ঘূৰি আহিলে আৰু এই পবিত্ৰ ঈশ্বৰ জনাক তেওঁবিলাকে স্বীকাৰ কৰিলে আৰু তেওঁক স্তুতি কৰিলে হালেলুয়া বুলি। আমেন। সেইকাৰণে তেওঁৰ যিটো ধোঁৱা, তেওঁৰ যিটো স্তুতিৰ, যিটো আৰাধনাৰ ধোঁৱাটো ওপৰলৈ উঠিব লাগিছে, সদা সৰ্বদাই উঠিব লাগিছে বুলি কৈছে। আমেন। আৰু যিমানবিলাক 24 জন তাতে বিধুবিলাক আছিলে, সকলোৱে সেই সিংহাসনত বহি থকা জনৰ দণ্ডবাদ কৰিলে, প্ৰণাম কৰিলে আৰু আমেন হালেলুয়া বুলি ক'লে। প্ৰেজ দ্য লৰ্ড। প্ৰভু চাকিসকল, আমি যদি পাপ কৰি পুনৰাই ঘূৰি আহোঁ, আমি যদি অজানিৰে পাপ কৰি, জানি শুনি পাপ কৰাৰ কথা ইয়াত কোৱা নাই, যদি আমি নাজানি বা আমি অজানিৰে যদি ভুল কৰোঁ, পাপ কৰোঁ, আৰু সেই পাপ কৰিছোঁ বুলি যদি গম পাই আমি আকৌ ঘূৰি আহোঁ আমাৰ ঈশ্বৰৰ ফালে, তেনেহ'লে ঈশ্বৰে আমাক নিশ্চয় ক্ষমা কৰিব। নিশ্চয় ঈশ্বৰে আমাক ক্ষমা কৰিব আৰু তেওঁৰ প্ৰেমত আমাক ৰাখিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু চাকিসকল, মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আমি যিমানেই ব্যভিচাৰিণী হওক বা যিয়ে বেয়া কৰ্ম কৰা হওক, যদি আমি ঈশ্বৰৰ ফালে ঘূৰি আহোঁ, তেওঁ আমাক পুনৰাই মৰম কৰিব, পুনৰাই আমাক প্ৰেম কৰিব, অনুগ্ৰহ দিব। কিন্তু আমি দুনাই সেই কৰ্মত হাত দিব নালাগিব। যেনেকৈ ঈশ্বৰে আমাক ঘূৰাই আনিলে, মৰম কৰিলে, তেনেকৈ ঠিক সেই মৰমতে আমি থাকিব লাগিব, তেওঁৰ প্ৰেমতে, তেওঁৰ অনুগ্ৰহত আমি থাকিব লাগিব। আমেন। বিশ্বাস কৰিব পাৰোঁ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য। তুমি সৰ্বশক্তিমান ঈশ্বৰ, যি পৰাক্ৰমী ঈশ্বৰ হয়। তোমাৰ নামে সর্বশ্রেষ্ঠ, তোমার নামে চিরকালকে জয় হোক।
প্ৰভু আমাৰ পাপবিলাক আমি জানি বুজি কৰা নাজানি বুজি কৰা সকলোবিলাক ক্ষমা কৰা আৰু তুমি যেনেকৈ সেই তিৰোতাজনীক সেই ঠাইটোক তুমি ক্ষমা কৰিলা ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰভু তুমি ক্ষমা কৰা আৰু যিবিলাক আজিলৈকে আছে এনেকুৱাবিলাক তুমি ক্ষমা কৰা। ধন্যবাদ প্ৰভু এই সকলো যাচনা নাচাৰতি প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন। প্ৰেইজ দ্য লৰ্ড।